আজিৰ আমাৰ যিটো বিষয় আছে পঢ়িবলৈ সেইটো আমি একেবাৰে পৰিচিত জনসংখ্যাৰ ঘনত্ব জনসংখ্যা বিলাক সিঁচৰিত হৈ আছে বিতৰণ হৈ আছে বিভিন্ন স্থানত পাহাৰীয়া অঞ্চল মালভূমি অঞ্চল উপত্যকা অঞ্চল সাগৰীয় উপকূলীয় অঞ্চল সমভূমি অঞ্চল মৰুভূমি অঞ্চল মেৰু অঞ্চল য'ত সিঁচৰিত হৈ আছে কেনেকে আছে পাতলীয়াকে আছে নে ঘনকে আছে এই কথাবিলাক জনাটো উচিত তাৰ কাৰণে কিছুমান ধাৰণা আছে এইটো আমি জনসংখ্যাৰ ঘনত্বৰ ধাৰণাৰ পৰা জানিম এতিয়া একোখন ঠাই জনসংখ্যা ধাৰণ ক্ষমতা একোটা সীমা থাকে এখন ঠাইত কিমান জনসংখ্যা ধৰিব এটা সীমা থাকিব আমাৰ ৰুমটোত কিমান ছোৱালী ধৰিব খুব বেছি 50 জনী ইয়াতকে বেছি হলে খেলি মেলি হয় নে নহয় তাৰমানে এইটো ৰুমটোৰ সিমানটোৱে ধাৰণ ক্ষমতা তেনেকে এটা অঞ্চলত কিমান মানুহ থাকিব পাৰে এটা সীমা এই সীমা অতিক্ৰম কৰিলে তাত অসুবিধা হয় সম্পদৰে ভৰা একোটা সৰু অঞ্চলত সম্পদহীন বিশাল অঞ্চল একোটাৰ তুলনাত অধিক মানুহ বসতি কৰে যিবিলাক অঞ্চলত সম্পদ আছে সৰু সৰু অঞ্চল এইবিলাকত য'ত সম্পদ নাই বিশাল এলেকা তাৰ তুলনাত বেছি মানুহ থাকে ফলত ঠাইৰ মাটিকালি অনুপাতে বসতি অধিক ঘন হৈ যায় এখন ঠাইৰ মানুহৰ সংখ্যা আৰু সেই ঠাইখনৰ মাটিকালি অনুপাতক আমি সংখ্যাত প্ৰকাশ কৰিব পাৰো এখন ঠাই মাটিকালি সদায় দিক আৰু প্ৰস্থ পূৰণ কৰিব লাগে আৰু ইয়াত যিমান মানুহ সোমাই থাকে তাক আমি এটা সংখ্যাত প্ৰকাশ কৰিব পাৰো আৰু এনেদৰে ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব নিৰ্ণয় কৰা হয় অৰ্থাৎ এই লাইনটো আমাৰ জৰুৰী এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান লোকে বসবাস কৰে সেয়াই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব মনত থাকিবনে এতিয়া কথাটো যে এখন ঠাই প্ৰতি বৰ্গ কিলোমিটাৰ এখন ঠাই বৰ্গ কিলোমিটাৰ 1 কিলোমিটাৰ এপিনে 1 কিলোমিটাৰ এইফালে 1 কিলোমিটাৰ এইফালে 1 কিলোমিটাৰ বৰ্গ নিচিনা হ'ল ইয়াৰ ভিতৰত যিমান মানুহ থাকিব এই বৰ্গটোৰ ভিতৰত ইয়াক কয় জনসংখ্যাৰ ঘনত্ব এখন ঠাই প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান লোক বাস কৰে তাক ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব বোলে বিভিন্ন ধৰণৰ উন্নয়ন আঁচনিৰ ৰূপৰেখাৰ বিলিকা সাধাৰণতে জনসংখ্যাৰ ঘনত্ব প্ৰাসংগিকতা আহে ইয়াত দিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা 3,11,69,272 জন এইটো আহিব আমাৰ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ গতিকে এই মাটিকালিয়ে এই জনসংখ্যা যেতিয়া হৰণ কৰি দিব তেতিয়া ঘনত্ব ওলাই যাব গতিকে ৰাজ্যখনৰ জনসংখ্যা ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন তিনিটা তথ্য পালো এইডোখৰত প্ৰথম তথ্য অসমৰ মুঠ জনসংখ্যা পালো 2 নম্বৰ তথ্য কি পালো মাটিকালি পালো 3 নম্বৰ তথ্য পালো ঘনত্ব জনসংখ্যা গতিকে মুঠ জনসংখ্যা 3,11,69,272 জন মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ঘনত্ব 382 জন জনসংখ্যাৰ ঘনত্ব অঞ্চল ভেদে বেলেগ বেলেগ হোৱা দেখা যায় আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ পূৰ্বাঞ্চল
পশ্চিম আৰু মধ্য ইউৰোপৰ দেশসমূহ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 200 জনৰ অধিক। আনহাতে উপমেৰু দেশীয় গ্ৰীণলেণ্ড, টুন্দ্ৰা অঞ্চল, উপক্ৰান্তীয় মেৰু অঞ্চল, দক্ষিণ আমেৰিকা, নিৰক্ষীয় বৰ্ষাৰণ্য অঞ্চলত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 1জনতকৈ কম। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব দেখা দিলে আমি যিকেইটা অঞ্চল পঢ়িছিলো 4টা অঞ্চল অতি ঘন জনবসতি অঞ্চল, তাত কৈছে অঞ্চল কেইটা দিয়ে দিছে আকৌ যুক্তৰাষ্ট্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ পূৰ্বাঞ্চল, দক্ষিণ আৰু মধ্য ইউৰোপৰ কথা পাইছিলো, দক্ষিণ পূব এছিয়াৰ কথা পাইছিলো। তাত প্ৰতি বৰ্গ কিলোমিটাৰ 200 জন থাকে। বাকী এইবিলাক অঞ্চলত মানুহ নাথাকে প্ৰায়। উপমেৰু দেশীয় গ্ৰীণলেণ্ড, টুন্দ্ৰা অঞ্চল, উপক্ৰান্তীয় মেৰু অঞ্চল, মৰুভূমি অঞ্চল, দক্ষিণ আমেৰিকা, নিৰক্ষীয় বৰ্ষাৰণ্য বিলাকত 1জনতকৈ কম মানুহে থাকে। সেয়া এখন মেপখন দিছে আমাক পৃথিৱীৰ বিশ্ব মেপখন। এখন আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা একেলগে আছে। এখন আফ্ৰিকা মহাদেশ, এখন এছিয়া মহাদেশ, এয়া ইউৰোপ মহাদেশ, অষ্ট্ৰেলিয়া আছে দেখত, এইবিলাক এণ্টাৰ্কটিকা মহাদেশ। জনবসতি বেছিকে আছে এইবিলাকত। ইউৰোপ মহাদেশত আছে, এছিয়া মহাদেশত আছে, আমেৰিকা উত্তৰ পূৰ্বাঞ্চলত আছে। এইটো এলেকা 200 লৈকে আছে খনত। ইয়াত ইফালে কম, 1জন 2জন থাকে। আমি জনসংখ্যাৰ ঘনত্ব মানে কি পালো, বিভিন্ন পৃথিৱীৰ অঞ্চলসমূহত জনসংখ্যাৰ ঘনত্ব কেনে সেই কথাও পালো, অসমৰ জনসংখ্যা পালো, অসমৰ মাটিকালি পালো, অসমৰ ঘনত্ব কথা পালো। এতিয়া আমি পঢ়িম অন্য এটা বিষয়, জনপ্ৰব্ৰজন।